আপোনালোকে বাৰু বহুত দিন ধৰি ডায়েবেটিছত ভুগি আছে নেকি? মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যদি সহায় হয় মোৰ ভাল লাগিব। আৰু এটা ভুল নকৰিব, গছজোপা দেখাত একেবাৰে জমলাখুটি গছজোপাৰ দৰে একে হয়। আৰু মই প্ৰমাণিক হিচাপে মোৰ মাক সহায় দিছিলোঁ এই গছজোপাৰ, আৰু বৰ্তমান মাৰ ডায়েবেটিছ। সকলোকে নমস্কাৰ জনাই আমাৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এজোপাৰ গছৰ সৈতে চিনাকি কৰাই দিম বুলি ভাবিছোঁ। আৰু গছজোপা হৈছে ইনচুলিন প্লাণ্ট। আপোনালোকে বাৰু বহুত দিন ধৰি ডায়েবেটিছত ভুগি আছে নেকি? মেডিচিন খাইছে, ডায়েবেটিছ কণ্ট্ৰল হোৱা নাই নেকি? আপোনালোকে এই গছজোপাৰ সহায় ল'ব পাৰে। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যদি সহায় হয় মোৰ ভাল লাগিব। সেইবাবে ভাবিলোঁ আপোনালোককো মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এটা ভুল নকৰিব, গছজোপা দেখাত একেবাৰে জমলাখুটি গছজোপাৰ দৰে একে হয়। আৰু এইটো প্ৰমাণ কৰি চাব পাৰে, তাৰ এখিলা পাত আৰু ইয়াৰ এখিলা পাত আপোনালোকে চুবাই খাই চাব পাৰে, তেতিয়া গম পাব যে এইজোপা আৰু সেই জমলাখুটি গছজোপা বহুতখিনি পাৰ্থক্য আছে। দেখাত একে হ'ব পাৰে কিন্তু একে নহয়। আৰু মই প্ৰমাণিক হিচাপে মোৰ মাক সহায় দিছিলোঁ এই গছজোপাৰ, আৰু বৰ্তমান মাৰ ডায়েবেটিছ কণ্ট্ৰলত আছে, নৰ্মেললৈ আহি গ'ল। আৰু নিজেও বহুতখিনি চেষ্টা কৰিছে, খোৱা বোৱা আৰু ৰাতিপুৱা সদায় খোজকাঢ়িবলৈ ওলাই যায়। আৰু ৰাতিপুৱা এখিলা পাত আৰু গধূলি এখিলা পাত খালে বহুতখিনি ডায়েবেটিছ কণ্ট্ৰলত সহায় কৰে। বলক মই আপোনাক গছজোপা দেখাই দিওঁ। এজোপা হৈছে সেই ইনচুলিন প্লাণ্ট গছজোপা। ইয়াৰ এখিলা পাত ৰাতিপুৱা খালী পেটতে খাব লাগে আৰু এখিলা গধূলি চাহ খোৱাৰ আগতে খাব লাগে। এনেকৈ আপোনালোকে কিছুদিন খাই আকৌ যদি চুগাৰ টেষ্ট কৰি চাই আপুনি আগৰ ৰিপৰ্টৰ লগত বহুতখিনি পাৰ্থক্য পাব। লাহে লাহে নৰ্মেলত অহাত সহায় কৰে। মই বহুতখিনি প্ৰমাণ পাইছোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এটা কথাই, এই ইনচুলিন গছজোপা এজোপা জমলাখুটি বুলি গছ আছে, বহুতে হয়তো নামটো শুনিছে, চিনিও পায়। এইখিলাৰ পাতৰ দৰে একেই, কিন্তু সেই গছজোপা নহয়। এই গছজোপা হৈছে ইনচুলিন প্লাণ্ট আৰু সেইজোপা হৈছে জমলাখুটি পাত। একে, দেখাত একে। এইজোপা হৈছে ইনচুলিন প্লাণ্ট আৰু সেইজোপা হৈছে জমলাখুটি। ইয়াৰ পাতখিলাৰ টেষ্টটো বেলেগ আৰু সেই পাতখিলাৰ টেষ্টটো বেলেগ। মই প্ৰথমতে ভাবিছিলোঁ দুই একেই দেখোন, আমাৰ ঘৰ বাৰীতে আছে। মই বহুত বিচাৰি এই গছজোপা আনিছোঁ আৰু বৰ্তমান মই বেলেগকো দিব পৰা হৈছোঁ। এইফালে দেখিছেনে, দুটা গাছ হৈছে মোৰ, এইফালে এটা আছে আৰু এটা টিকলা হৈ আছে। বৰ্তমান দিব পৰা হোৱা নাই, বহুকেইজন মোৰ ইয়াৰ পৰা নিছে।